हेलो দ্যুতিমান দাদা নেকি? মই তোমাৰ ঘৰৰ ওচৰৰ পৰা কৈ আছো। ঘৰৰ সমস্যাৰ কাৰণে মই পৰীক্ষাৰ ফিজটো দিব পৰা নাই, সেইকাৰণে মানে পৰীক্ষা দিব নিদিম বুলি কৈ আছে স্কুলৰ পৰা, কলেজৰ পৰা। আপুনি যদি অলপ সহায় কৰিলে হয় দাদা। তুমি তাৰে কোনোবা যদি বিধায়ক চিধায়ক আছে সেনেকে কণ্টেক্ট কৰি থকা, কাৰণ কলেজৰ ফিজ বহুত হৈ যায় না। নাই ইমান 18,000 টকা। সেইটোৱে গম পাইছো, কাৰণ মই ষ্টুডেণ্ট হয়, মই ইমানখিনি সহজতে আপোনালোক কেনে আছে? আগতে চব ভালে আছে, মই ক'লো আজি আমি প্ৰেংক কৰিম দ্যুতিমান কলিতাক। দ্যুতিমান কলিতাক নিশ্চয় চিনি পায়। অসমৰ ভিতৰত এজন জনপ্ৰিয় ইউটিউবাৰ যি প্ৰেংক কল কৰে। আজি আমি তেওঁক প্ৰেংক কৰিম, আহক চাওঁ তেওঁৰ ৰেছপন্স কি দিয়ে। हेलो 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 দ্যুতিমান দাদা নেকি? মই তোমাৰ ঘৰৰ ওচৰৰ পৰা কৈ আছো। কিবা বিজি নে ফ্ৰী আছে এতিয়া? নাই দে মানে আপুনি যে এইটো হেল্পিং ভিডিঅ' বনাই নহয়, নতুন এটা চিৰিজ আৰম্ভ কৰিছিল। এই মানে মই 11ত পঢ়ো, ক্লাছ 11ত। মানে মোৰ এতিয়া পৰীক্ষা অলপ ঘৰৰ অসুবিধাৰ কাৰণে মই পৰীক্ষাৰ ফিজটো দিব পৰা নাই, সেইকাৰণে মানে পৰীক্ষা দিব নিদিম বুলি কৈ আছে স্কুলৰ পৰা, কলেজৰ পৰা। আপুনি যদি অলপ সহায় কৰিলে হয়। তোমাৰ কোনফালে ঘৰ? এই যে আপুনি যেন এই বৰালি দাদাৰ ওচৰত, বৰালি দাদাৰ ঘৰৰ ওচৰত। কিমান এতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছ? মই বৰ্তমানতো মোৰ তাত চিনি পোৱা ইমান এটা সেই নাই বাৰু। যেন তোমাৰ মই খবৰ কৰিম, যেতিয়াই হৈ যায় তোমাক মই খবৰ কৰিম দে। কিমান দিন হ'ব দাদা? তথাপিতো তুমি তাৰে কোনোবা যদি বিধায়ক চিধায়ক আছে সেনেকে কণ্টেক্ট কৰি থকা, কাৰণ কলেজৰ ফিজ বহুতখিনি হৈ যায় না। নাই ইমান 18,000 টকা। সেইটোৱে গম পাইছো, কাৰণ মই ষ্টুডেণ্ট হয়, মই ইমানখিনি এবিলিটি মোৰো নাই, কাৰণ মইতো বিকম কৰিছো না এতিয়া। ডিগ্ৰী ষ্টুডেণ্ট মোৰো সেনেকুৱা, তুমি জানাই মই যদি ভিডিঅ' জমা কৰো চলিয়ে। নাই জানো, মানে আপুনি যে হেল্প কৰিছিল সেইকাৰণে ভাবিছো আপোনাৰ পৰা ভিডিঅ' চাওঁ, সেইকাৰণে ভাবিছো কিবা যদি হেল্প কৰে। মানে এতিয়া ধৰা এতিয়া সৰু সুৰাকে ধৰা এতিয়া কিতাপ কিনিব লাগিল, সেনেকুৱা টাইপকে আমি পাৰো, তথাপিতো তোমাক নৰো বুলি কোৱা নাই। নাই সেইটো কোৱা নাই, নাই কিবা এটা চেষ্টা কৰিব অলপ কাৰণে। মই চেষ্টা একদম নিশ্চয় কৰিম, যিহেতু ওচৰৰে না তুমি। ওচৰৰে। মই যোনদিনাখনে হৈছে তোমাক মই নিজে কল কৰিম, হ'ব? হ'ব। কিমান দেৰি হ'ব দাদা? তথাপিতো মই তোমাক ফোন কৰি দিম নিজে নিজে, বা হোৱাটছআপ আছে নহয়? আছে, এইটো নম্বৰত হোৱাটছআপ আছে। মই যোনদিনাখনে ফোন কৰি তোমাৰ তাতে লাগি মই যাম। ঠিক আছে দাদা। বাকী ভালকে পঢ়বা। ভাল। আপুনি ভাল আছেনে? আছো। আৰু ঠিক আছে, তেতিয়াহ'লে জনাব আপুনি। ঠিক আছে। আপোনালোকে নিশ্চয় দেখিছে, এতিয়া আমি দ্যুতিমান কলিতাক প্ৰেংক কল কৰিছিলো, তেওঁৰ ৰেছপন্সটো অতি ভাল আছিল। আমি এটা চিৰিয়াছ মেটাৰ লৈ লৈছিলো, সেইকাৰণে তেওঁ গম পোৱা নাই, নহ'লে তেওঁ গম পাই ল'লে হয়। এতিয়া হওক আমি প্ৰেংক কল বুলি কৈ দিওঁ, কল কৰো আকৌ। হেল্ল' দাদা, মানে এইটো প্ৰেংক কল আছিল। নাই আপোনাৰ লগতো কিবা ধেমালি চেমালি কৰিব নোৱাৰো, সেইকাৰণে চিৰিয়াছ মেটাৰ এটা লৈ মানে প্ৰেংক কল কৰিছিলো। ঠিকে আছে, ভাল আছে। নাই আপোনাৰ ৰেছপন্সটো ভাল বাৰু। মানে মই এটা নতুন ইউটিউব চেনেল আৰম্ভ কৰিছিলো, আপোনাৰ ভিডিঅ' চাই মানে এইটো আৰম্ভ কৰিছো, সেইকাৰণে ভাবিছো আপোনাৰ দি আৰম্ভ কৰো, চেনেলটো ষ্টাৰ্ট কৰো। নাই মই ফিউচাৰ ডিষ্ট্ৰিক্টৰ পৰা কৈ আছো। মোৰ অলপ কথাটো মানে টিউনটোত মানে অকমান লাগিল, হ'লে ইয়াৰেতো এনেকুৱা নহয়, অলপ সজাই চাইডৰ এনেকুৱা চাইডত হয় মানে। নাই মানে ফাৰ্ষ্ট টাইম প্ৰেংক না, সেইকাৰণে কিবা কিবি লাগি গৈছে। ভাল হৈছে। নাই আৰু বেয়া চেনেল নাপাবা, আৰু আপোনাৰ এইকেইদিন মোৰ তাত এনেকে ফোন আহিছে মানে তোমাৰ। যিখিনি বাৰু কৰো তুমি গম পাওঁ, মই এতিয়া ষ্টুডেণ্ট না। নাই সেইটো গম পাইছো, মানে ভিডিঅ' ভাল লাগে কাৰণে আপোনাৰ কনচেপ্টটো লৈছো আৰু। ঠিকে আছে। ভালে পাইছো। আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। এইটো আমাৰ নতুন চেনেল হয়, আমি নতুন আৰম্ভ কৰিছো এই চেনেলত। এইটো আমি দ্যুতিমান তাৰ ভিডিঅ' চাওঁ বুলি আমি তেওঁক প্ৰেংক কৰি আমাৰ চেনেলটো ষ্টাৰ্ট কৰিছো। আৰু আজি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব। এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ পৰা ৰেগুলাৰ আমাৰ ইউটিউব চেনেলত ভিডিঅ' পাব।